সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা কিছু সময়ৰ অন্তৰে অন্তৰে আমি অনুষ্ঠিত কৰি আহোঁ আৰু আজি এক বিশেষ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আমি অনুষ্ঠিত কৰিছোঁ বিবেকানন্দ কেন্দ্ৰৰ এই সভাকক্ষত। আৰু এই কাৰ্যনিৰ্বাহক সভাতে আমি আগন্তুক দিনত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰিবলগা কৰ্মসূচী সন্দৰ্ভত আলোচনা কৰিছোঁ। বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজক কৃতিমান ছাত্ৰ ছাত্ৰী হিচাপে প্ৰতিষ্ঠা কৰা উদীয়মান শিক্ষাৰ্থীসকলক অভিনন্দন জনাই অহা এটা কাৰ্যসূচী ৰূপায়ণ কৰোঁ। আৰু অহা 18 মে তাৰিখে এই কাৰ্যসূচী গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব। সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাই অসমত এক অৰ্থনৈতিক পৰিকল্পিত আন্দোলনৰ সূচনা কৰিবৰ কাৰণে গঠন কৰা অসম উন্নতি সভা নামৰ যি ভাতৃ সংগঠন তাৰ অধিৱেশন অহা 28 মে তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাই পালন কৰি অহা কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস অহা 10 জুন তাৰিখে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু 20 জুন যিহেতু ৰাভা দিৱস সমগ্ৰ ৰাজ্যতে পালন কৰা হয়, সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে এইবাৰ সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই কেন্দ্ৰীয় ৰাভা দিৱস আমি পালন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেই সন্দৰ্ভত আমি কথা বতৰা পাতিছোঁ। তাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰকল্প, বিশেষ প্ৰত্যাশা শীৰ্ষক প্ৰকল্প, যাৰ যোগেদি UPSCত অৱতীৰ্ণ হ'ব খোজা, তাত সফলতা লাভ কৰিব খোজা অসম সন্তানসকলক উদগনি যোগাবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই সকলো খা খৰচ সদৌ অসম ছাত্ৰ সন্থাৰ বহন কৰি অসমৰ পৰা 26 গৰাকী আৰু উত্তৰ পূৰ্বৰ আন 7খন ৰাজ্যৰ পৰা 14 গৰাকী সৰ্বমুঠ 40 গৰাকী শিক্ষাৰ্থীক দিল্লীত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে এটা বেটছে তাত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰু এই বৰ্ষত আমি তেওঁলোকক প্ৰেৰণ কৰিবৰ কাৰণে এটা প্ৰৱেশিকা পৰীক্ষা অহা 31 মেত অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়িছোঁ। এই সন্দৰ্ভত আলোচনা হৈছে আৰু এই প্ৰকল্পৰ যোগেদি আমি পুনৰ সেই 40 গৰাকী শিক্ষাৰ্থীক মাহে 12,000 টকাকৈ জলপানী আৰু সম্পূৰ্ণ ব্যয় বহন কৰি দিল্লীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিম। এইবাৰত 4টাকৈ পৰীক্ষাৰ কেন্দ্ৰ আমি স্থাপন কৰিছোঁ। গুৱাহাটী, তেজপুৰ, শিৱসাগৰ আৰু নতুন দিল্লীত চেণ্টাৰ হ'ব। আমি ইচ্ছুক শিক্ষাৰ্থীসকলক কেনেকৈ ইয়াত জড়িত কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰিছোঁ। তাৰ লগে লগে আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাই নিজৰ সংগ্ৰামী ধাৰা অক্ষুণ্ণ ৰাখি অসমৰ জনতাৰ পক্ষত থাকি কেনেকৈ নিজৰ কাম কাজখিনি আগবঢ়াই নিব লাগে সেই সন্দৰ্ভতো আজিৰ কাৰ্যনিৰ্বাহক সভাত আমি আলোচনাত মিলিত হৈছোঁ।